নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতাম। আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যানযোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৮বিংশতি সংখ্যক শ্লোকাভাষী হৈছে এনেধৰণৰ: युञ्जन्येवं सदात्मानं योगी विगतकल्मषः सुखेन ब्रह्म संस्पर्शम् অত্যন্তং সুখমশ্নুতে। এই বিশিষ্ট শ্লোকাভাষীৰ বক্তা হৈছে শ্ৰীমৎ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকাভাষীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এইদৰে আত্মসংযমী যোগীয়ে অনবৰতে যোগৰ অনুশীলনত ব্যস্ত থাকি সকলো ধৰণৰ জড়জাগতিক কুলুহতাৰ পৰা মুক্ত হৈ ভগৱানৰ প্ৰতি চিন্ময় স্তৰৰ সেৱা ভক্তিত যুক্ত হৈ পৰম সুখ লাভ কৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকাভাষীৰ অৱতাৰণা কৰিছে। শ্লোকাভাষীৰ পূৰ্বৱৰ্তী পৰ্যায়ত বা পূৰ্বৱৰ্তী শ্লোকত উল্লেখ কৰা অনুসৰি যি সংযমী ব্যক্তি আৰু সেই সংযমী ব্যক্তিৰ যি মুক্ত চিত্তৰ যি চিন্ময় অৱস্থা, সেই চিন্ময় অৱস্থাৰ বিষয়ে যি ব্ৰহ্মভূত চিত্তৰ স্বৰূপ আৰু কৃষ্ণ ভাৱনাৰ বা ভগৱত ভক্তিৰ যি ফল, সেই ফলৰ বিষয়ে সুন্দৰকৈ ব্ৰহ্মতত্ত্বৰ উপলব্ধিৰ বিষয়ে উল্লেখ কৰি আহিছে। আৰু সেই প্ৰসংগতে এই বিশিষ্ট শ্লোকাভাষীৰ অৱতাৰণা কৰিছে, যাৰ মাজেৰে ভক্তিৰ যুক্তিযুক্ততাৰ কথা ইয়াতে উপস্থাপন কৰিছে আৰু যাক অনুধাৱন কৰিব পাৰিলে যি পৰম সুখ বা পৰম সুখ লাভ কৰাৰ যি মাৰ্গ কৃষ্ণ ভাৱনাৰ মাধ্যমেৰে উপনীত হোৱা এই সংযমী যোগীৰ সাধনাৰ কথা ইয়াতে উল্লেখ কৰিছে। আৰু সেই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে জীৱনত ভগৱানৰ লগত কি ধৰণৰ জীৱসকলৰ নিত্য সম্বন্ধ আছে তাক বুজিবৰ পৰাটোৱেই হ'ল আত্মোপলব্ধি। জীৱ হ'ল ভগৱানৰ অবিচ্ছেদ্য অংশস্বৰূপ, আৰু এই কথা পূৰ্বৱৰ্তী পৰ্যায়ত আকৌ উল্লেখ কৰিছিলে। আৰু সেই অৱস্থাতে ভক্তিৰে ভগৱানৰ সেৱাৰ কাম কৰিলে বা যি কাম কৰি যোৱাটোৱে হৈছে জীৱৰ মুখ্য কৰ্তব্য। ভগৱানৰ লগত থকা জীৱৰ এই যি নিত্য সম্পৰ্ক, সেই নিত্য সম্পৰ্কটোক ব্ৰহ্ম সংস্পৰ্শ সম্পৰ্ক বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে সেয়েহে ব্ৰহ্ম সংস্পৰ্শ শব্দটো উপস্থাপন কৰিছে বা প্ৰয়োগ কৰিছে। এই বিশিষ্ট শ্লোকাভাষীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।